কাৰ্বি আংলঙত পুনৰ বৃদ্ধি কোভিড-19 পজিটিভ আক্ৰান্তৰ এইবাৰ পশ্চিম কাৰ্বি আংলঙত 2 স্বাস্থ্যকৰ্মীৰ শৰীৰত ধৰা পৰে কোভিডৰ অৱস্থিতি ইয়ালৈ সমগ্ৰ জিলাখনত কোভিড পজিটিভৰ সংখ্যা বৃদ্ধি পালে 173 লৈ পশ্চিম কাৰ্বি আংলঙত অচিনাক্ত দুৰ্বৃত্তৰ দ্বাৰা হত্যাকাণ্ড দুৰ্বৃত্ত চন্দ্ৰ ইংতি নামৰ লোকজনক দাৰে শৰীৰৰ বিভিন্ন অংশত ঘপিয়াই হত্যা পশ্চিম কাৰ্বি আংলং নগাঁও সীমান্তত অঘটন বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ মৃত্যু নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ সমগ্ৰ ৰাজ্যত অব্যাহত আছে মহামাৰী কোভিড সংক্ৰমণ যাৰ বাবে ঠাই ঠাই বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জোনৰ সংখ্যা পাৰ্বত্য জিলা কাৰ্বি আংলঙতো পুনৰ বৃদ্ধি কোভিড-19 পজিটিভৰ আক্ৰান্তৰ সংখ্যা সমগ্ৰ ৰাজ্যত অব্যাহত আছে মহামাৰী কোভিড সংক্ৰমণ যাৰ বাবে ঠাই ঠাই বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জোনৰ সংখ্যা পাৰ্বত্য জিলা কাৰ্বি আংলঙতো পুনৰ বৃদ্ধি কোভিড-19 পজিটিভৰ আক্ৰান্তৰ সংখ্যা এইবাৰ পশ্চিম কাৰ্বি আংলঙত 2 চিকিৎসা কৰ্মীৰ শৰীৰত ধৰা পৰিছে কোভিড পজিটিভৰ সংখ্যা এগৰাকী খেৰণী আদৰ্শ চিকিৎসালয় আশা কৰ্মী অঞ্জলি টিমুংপি আৰু আনগৰাকী জিএনএম ৰিংকু কুমাৰী সিং ৰিংকু মাইলুৰ নিবাসী দুয়োকে চিকিৎসাৰ বাবে ডিফু কলেজ হস্পিটেললৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে জিলা প্ৰশাসনে এইলৈ সমগ্ৰ কাৰ্বি আংলং জিলাত কোভিড আক্ৰান্তৰ সংখ্যা হৈছে 173 200 আনহাতে এতিয়ালৈ কোভিড-19ৰ মহামাৰীত আক্ৰান্তৰ মৃত্যুৰ সংখ্যা হৈছে 2 সমগ্ৰ জিলাবাসীয়ে মহামাৰী কোভিড-19ক লৈ সজাগ সচেতন নহ'লে আগন্তুক দিনত অধিক ভয়াৱহ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি বঠাটলাংছৰ পৰা জাছনিংহি আৰু অৰুণাক্ষে ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙত সংঘটিত এক মৰ্মন্তক হত্যাকাণ্ড কোনো অচিনাক্ত দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত কৰা হয় এই হত্যাকাণ্ড চিনথং পৰিষদ সমষ্টি পাতিমুকাৰ নিবাসী হেমাৰী চেংকাম ইংতি আৰু ক্লাৰেট হানচেপিৰ পুত্ৰ চন্দ্ৰ ইংতিক শৰীৰৰ ভিন্ন অংশত দাৰে ঘপিয়াই হত্যা পশ্চিম কাৰ্বি আংলঙৰ চিনথং পৰিষদ সমষ্টিত যোৱা নিশা সংঘটিত হয় এক নাৰকীয় হত্যাকাণ্ড দুৰ্বৃত্তই প্ৰায় 30 বছৰীয়া চন্দ্ৰ ইংতিক দুৰ্বৃত্তই শৰীৰৰ মূৰৰ অংশ হাত আদি বিভিন্ন অংশত দাৰে ঘপিয়াই অতি নিষ্ঠুৰভাৱে সংঘটিত কৰে হত্যাকাণ্ড সংঘটিত কৰি দুৰ্বৃত্তই উমচা মুখ আৰু তিৱা বৰ্মন গাঁৱৰ মাছ দুঘৰত পেলাই থৈছিল জানিব পৰা মতে চন্দ্ৰই অসম গ্ৰামীণ বিকাশ বেংক উলুকুঞ্জি শাখাৰ পৰা 70,000 টকা ড্ৰ কৰি আনিছিল সেয়েহে হত্যাকাণ্ডৰ কাৰণ টকাৰ বাবে বুলি সন্দেহ কৰা হৈছে পুৱা এই হত্যাকাণ্ডৰ বাতৰি পোৱা মাত্ৰে হামৰেনৰ পৰা দণ্ডাধীশ মুস্তাফা ছালিম আহমেদ উপস্থিত হয় সমস্ত ঘটনাৰ সংক্ৰান্তত সোধা পোছা কৰাৰ লগতে মৃত ব্যক্তিজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে হামৰেনৰ অসামৰিক হস্পিটেললৈ প্ৰেৰণ কৰে উল্লেখযোগ্য যে কেছে CYD KSU আৰু AYMৰ ছাত্ৰ নেতাসকলেও ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সংক্ৰান্তত প্ৰশাসনক যাৱতীয় সহায় সহযোগ কৰে চিনথঙৰ পৰা পি ৰাজনে ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং নগাঁও জিলাৰ সীমান্তত অঘটন কমাৰগাঁও বন্দুৰা বিলত সংঘটিত এই অঘটন পুৱাই মাছ মাৰিবলৈ গৈ এজন লোকৰ মৃত্যু হাতী খেদিবলৈ ব্যৱহাৰ কৰা বিদ্যুৎ সংযোগী তাঁৰত লাগি কৰুণ মৃত্যু ব্যক্তিজনৰ পশ্চিম কাৰ্বি আংলং নগাঁও জিলাৰ সীমান্তত অঘটন কমাৰ গাঁৱৰ বন্দুৰা বিলত সংঘটিত এই অঘটন পুৱাই মাছ মাৰিবলৈ গৈ এজন লোকৰ মৃত্যু হাতী খেদিবলৈ ব্যৱহাৰ কৰা বিদ্যুৎ সংযোগী তাঁৰত লাগি মৃত্যু হয় ব্যক্তিজনৰ হবিপুৰ ৰহমান নামৰ লোকজনে বনৰীয়া হাতীক বাধা দিয়াৰ উদ্দেশ্য
ঘৰ বন্ধা মোটা তাৰ বাৰীৰ চৌহদত দি বিদ্যুৎ সংযোগ কৰি থৈছিল। পুৱাই মাছ মাৰিবলৈ আহি সেই তাঁৰত লাগি মৃত্যু হয় আব্দুল আৱাল নামৰ একে গাঁৱৰে লোকজন। উল্লেখ্য যে কিছুদিন পূৰ্বে উক্ত এলেকাতে অন্য লোক এজনো একেদৰে মৃত্যু মুখত পৰিছিল। একেটা অঞ্চলতে বাৰে বাৰে এইদৰে বিদ্যুতৰ অপব্যৱহাৰ কৰাৰ ফলত একাধিক লোকৰ মৃত্যু হৈছে যদিও কাণ সাৰ নাই বিয়াগুণ বিদ্যুৎ বিভাগটোৰ। কেৱল আৰক্ষীক এখন এজাহাৰ দিয়ে দায়িত্ব সামৰে বিভাগটোৱে। ৰাতিপুৱা 8টা বজাত আমাৰ বৰপিতা হয় এইটো আব্দুল আৱাল আহিছে, আহি পেলাই ইয়াত জাল পাতিব আহিছিলে। ইয়াতে হাতী মাৰিবৰ কাৰণে ইয়াতে কাৰেণ্টৰ তাঁৰ ঘৰ বন্ধা তাঁৰটো যে মোটা তাঁৰটো এইটো আপোনাৰ ইয়াত বাউণ্ডাৰী দি থৈছে হাতী মাৰিবৰ কাৰণে। এইটো দেখা নাই, দিব লাগে ওপৰত দিছে একদম তলত, জংঘলৰ মাজে মাজে দিছে সোমাই, দেখা পোৱা নাই, আহি পেলাই লাগি পেলাই মানুহটো পানীত পৰি কাৰেণ্টত ছটকাই মৰিলে। এতিয়া কি ক'ব এই সন্দৰ্ভত? এইকাৰণে কৈ আছোঁ এতিয়া আইনে কি ব্যৱস্থা কৰে সিহঁতে কৰিব লাগে। কাৰ্বি আলঙৰ আৰু হেৰিত এইটো পেলিঞ্চৰ মাজত দুটাৰ মাজত মানে কাৰেণ্টৰ তাৰ হেৰি কৰি দিছে। দিয়াৰ পিছত এতিয়া যোনটো হৈছে এইটো কাৰ্বি আলঙৰ আৰু পেলিঞ্চৰ মাজত এইটো মৃত্যুটো তাৰ হৈছে। এইটো কাৰণে মই এটাই অনুৰোধ জনাইছোঁ আমাৰ কাৰ্বি আলঙৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক, পুলিচ ডিপাৰ্টমেণ্টক, আমাৰ এইবিলাক চব ওচৰত আছে, সিহঁতক কম আহি চকু দিব লাগিছিলে। এতিয়ালৈ চকু দিয়া নাই। আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ যোনটো বক্সং লাওপানী আমাৰ আউটপোষ্ট আছে কচু আণ্ডাৰত, সিহঁতে আহিছে, আহি হেৰি কৰিলে। ফলত কাৰ্বি আলঙৰ ফৰেষ্টৰ আৰু পুলিচো আহিব লাগিছিলে। আহি এইটো এই কেইদিনমান আগতে হাতীবাৰতো এনেকুৱা এটা ঘটনা ঘটি গ'ল। কাৰেণ্ট দিছে হাতী খেদিবৰ কাৰণে বা হাতী মাৰিবৰ কাৰণে, তাত গৈ পেলাই মানুহ লাগি পেলাই মানুহ এটা মৰি গ'ল। সেই তেতিয়াৰ পৰা মানে সতৰ্ক হ'ব লাগিছিল যে কাৰেণ্টে কি কৰি আছে। যদি কৰি আছে এই তেনেকুৱা সতৰ্ক হোৱা নাই কাৰণে আজি এনেকুৱা ঘটনা ঘটি গ'ল। যদি দিনতো কাৰেণ্ট দি থয়, ৰাতিও কাৰেণ্ট দি থয়, হাতী মাৰিবৰ কাৰণে কাৰেণ্ট দিছে মানুহ বাচিবৰ কাৰণে, আৰু কাৰেণ্ট দি পেলাই যেতিয়া মানুহ যদি মৰিবলগীয়া হয় তেতিয়াহ'লে এই কাৰেণ্টৰ আমাৰ কি দৰকাৰ আছে? আৰু এইটো যাতে বিহিত ব্যৱস্থা লয় চৰকাৰে, সেইটো কাৰণে আমি দাবী জনাইছোঁ। বৈঠালাংছৰ পৰা জাছনিংহে ৰিপৰ্ট, কাট নিউজ। ৰাজ্যৰ বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তত পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিপক্ষে প্ৰতিবাদ অব্যাহত কংগ্ৰেছৰ। কাৰ্বি আংলং জিলাৰ কৰকান্তি মণ্ডল কংগ্ৰেছৰ উদ্যোগত শুক্ৰবাৰে তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে চামেলাংছ ব্লক উন্নয়ন খণ্ডৰ চৌহদত। বিজেপিৰ 6 বছৰীয়া শাসন কালছোৱাত পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিপক্ষে প্ৰতিবাদ মুখৰ হৈছে কংগ্ৰেছ। পেট্ৰল ডিজেলৰ যি আকাশলংঘী মূল্য, ইয়ে সাধাৰণ জনতাৰ জীৱন বিপদস্ত কৰি তুলিছে সমগ্ৰ দেশ তথা ৰাজ্যত। কাৰ্বি আংলঙৰ কৰকান্তি মণ্ডল কংগ্ৰেছৰ উদ্যোগত পেট্ৰল ডিজেলৰ এই আকাশলংঘীৰ মূল্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কাৰ্যসূচীত মণ্ডল কংগ্ৰেছৰ লগত সহযোগ কৰে জিলা কংগ্ৰেছৰ সম্পাদক চন্দ্ৰ তামাং, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী মইনা টেৰাংপী সহিত বিশিষ্ট কৰ্মকৰ্তাসকল। উল্লেখ্য যে এই প্ৰতিবাদ কাৰ্যসূচীৰ অন্তত ব্লক মণ্ডল কংগ্ৰেছৰ সভাপতি পদ্ম ৰংহাঙৰ নেতৃত্বত ব্লক উন্নয়ন খণ্ডৰ কাৰ্যালয় বিষয়াৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে। অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আৰু সৰ্বভাৰতীয় স্তৰত কংগ্ৰেছ দল হৈ সৰ্বভাৰতত যিটো আমাৰ পেট্ৰল ডিজেল সামগ্ৰী মূল্য বৃদ্ধি হৈছে, তাৰ লগতে এই পেট্ৰল ডিজেলৰ লগত সংলগ্ন যিবিলাক উপসৰ্গ, যিবিলাক অন্যান্য লাগতিয়াল সা সামগ্ৰীবিলাকৰ যিটো মানে মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধিৰ কাৰণে আমি প্ৰতিবাদত আজিৰ এই ধৰ্ণাৰ কাৰ্যসূচী লৈছোঁ। আৰু এই ধৰ্ণাৰ যোগেদি আমাৰ এটা মেমৰেণ্ডাম প্ৰস্তুত কৰা আছে। আমি এটা মেমৰেণ্ডাম প্ৰস্তুত কৰিছোঁ। এই মেমৰেণ্ডাম আমি থ্ৰু ব্লকৰ যোগেদি আমি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিম যে অতি শীঘ্ৰে এই পেট্ৰলজাত সামগ্ৰীৰ মূল্য কমাব লাগে। ভাৰতৰ যিটো শাসন কৰি আছে বিজেপি চৰকাৰৰ বিফলতা,
কাৰণে আজি এনে আমাৰ ভাৰতৰ জনতাই এনে ধৰণৰ সমস্যাত ভুগিবলগীয়া হৈছে। এই বিষয়ে আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। টকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে দুচম বাণিজ্যিক বিৰতিৰ। Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। কোভিড-19ক লৈ বিশ্ব হাহাকাৰ। এতিয়াও ওলোৱা নাই এই মহামাৰী প্ৰতিষেধক ভেকচিন, যাৰ বাবে এই ৰোগৰ পৰা নিজক তথা পৰিয়াল আৰু সমাজৰ আন লোকক বচাবলৈ সজাগ আৰু সচেতনতাই মহৌ ঔষধ। কোভিড-19ক লৈ বিশ্ব হাহাকাৰ। এতিয়াও ওলোৱা নাই এই মহামাৰী প্ৰতিষেধক ভেকচিন, যাৰ বাবে এই ৰোগৰ পৰা নিজক তথা পৰিয়াল আৰু সমাজৰ আন লোকক বচাবলৈ সজাগ আৰু সচেতনতাই মহৌ ঔষধ। সামাজিক তথা ছাত্ৰ সংগঠন KSYC আৰু KNAৰ যৌথ নেতৃত্বত শনিবাৰে কেইবাটাও স্থানত ৰূপায়ণ কৰা হয় সজাগতা সভা। কাৰ্যসূচী ৰূপায়ণ কৰোঁতে সামাজিক দূৰত্ব অব্যাহত ৰাখি চলে কৰ্মকৰ্তাসকলে। উল্লেখ্য যে চিলবেটাৰ অৰ্গেনিক মাৰ্কেট, ডিফুৰ মাটিপুং, পৰশুৰাম তকবি গাঁও আৰু লংনিটৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ চৌহদত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী। সজাগতা সভাত মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ বিতৰণ কৰে যৌথ সংগঠনৰ নেতৃত্ববৰ্গই। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। মহামাৰী কৰোনা তথা কোভিড-19ৰ আতংকৰ সমান্তৰালভাৱে ৰাজ্যত কেইবাটাও জিলাত পোহনীয়া গাহৰি মহামাৰীৰ আতংকই হাহাকাৰ কৰিছে জনসাধাৰণক। মহামাৰী কৰোনা তথা কোভিড-19ৰ আতংকৰ সমান্তৰালভাৱে ৰাজ্যত কেইবাটাও জিলাত পোহনীয়া গাহৰি মহামাৰীৰ আতংকই হাহাকাৰ কৰিছে জনসাধাৰণক। পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ গাহৰি মহামাৰী আফ্ৰিকান সোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি পোৱালৈ চাই ছাৰ ভেৰিলিন জন ঘোষণা কৰিছে কাৰ্বি আংলং জিলা প্ৰশাসনে। ছাৰ ভেৰিলিন জনৰ ভিতৰত পৰিছে লুম্বাজাং ব্লকৰ টাৰলাংছো, হাওৰাঘাট ব্লকৰ ফুলনি, চামুল আটি আৰু সমগ্ৰ লাংচুমপি ব্লক। জিলা প্ৰশাসনে ঘোষণা কৰা এই ছাৰ ভেৰিলিন জনৰ ভিতৰত গাহৰি মাংস কিনা বেচা কৰিব নোৱাৰিব, সমগ্ৰ গাহৰি মাংস বিক্ৰীৰ দোকানসমূহ বন্ধ থাকিব আৰু কোনো ব্যক্তিয়ে জীৱন্ত গাহৰিও বেচা কিনাও কৰিব নোৱাৰিব। জনতাৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই
নিৰ্দেশ জাৰি কৰিছে জিলা প্ৰশাসনে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ